বিশিষ্ট ৰাজনীতিবিদ প্ৰয়াত শৰৎ শইকীয়াৰ সপ্তম মৃত্যুবাৰ্ষিকী উদযাপনৰ প্ৰস্তুতি। অহা ইংৰাজী 1 আগষ্ট শুকুৰবাৰে মাহমৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক, অসম চৰকাৰৰ শিক্ষা বিভাগৰ প্ৰাক্তন সংগঠন সচিব, সদৌ চুতীয়া জাতি সন্মিলনীৰ প্ৰাক্তন সভাপতি প্ৰয়াত শৰৎ শইকীয়াদেৱৰ সপ্তম মৃত্যুবাৰ্ষিকী শৰৎ শইকীয়া মেমৰিয়েল ট্ৰাষ্টৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে তেখেতৰ জন্মস্থান চৰাইদেউ জিলাৰ ডুমৰ দলঙত ৰাজহুৱাভাৱে উদযাপন কৰা হ'ব। উক্ত মেমৰিয়েল ট্ৰাষ্টৰ সভাপতি আৰু সম্পাদক ক্ৰমে পূৰ্ণানন্দ চুতীয়া আৰু প্ৰদীপ সেন শৰ্মাই জানিবলৈ দিয়া অনুসৰি কাৰ্যসূচী অনুসৰি পুৱা 10 বজাত ট্ৰাষ্টৰ সভাপতি পূৰ্ণানন্দ চুতীয়াৰ দ্বাৰা তেখেতৰ প্ৰতিমূৰ্তিত মাল্যৰ্পণ আৰু বন্তি প্ৰজ্বলন, পুৱা 10:30 বজাত সমাধিস্থলত ট্ৰাষ্টৰ সাধাৰণ সম্পাদক প্ৰদীপ সেন শৰ্মাৰ দ্বাৰা বৃক্ষৰোপণ আৰু 11 বজাত ট্ৰাষ্টৰ সভাপতি পূৰ্ণানন্দ চুতীয়াৰ সভাপতিত্বত স্মৃতিচাৰণ সভা। উক্ত কাৰ্যসূচীলৈ বিভিন্ন ৰাজনৈতিক তথা জাতীয় দল সংগঠনৰ বিষয়ববীয়াক আমন্ত্ৰণ কৰা হৈছে বুলি উদ্যোক্তা কমিটিয়ে জানিবলৈ দিয়ে। ব্যুৰো ৰিপৰ্ট, পাটকাই টিভি। ট্ৰাষ্টৰ সাধাৰণ সম্পাদক প্ৰদীপ সেন শৰ্মা। মৃত্যুৰ পুণ্যতিথিত আমি অহা 1 আগষ্টত শৰৎ শইকীয়াদেৱৰ সমাধি ক্ষেত্ৰত দিনজোৰা কাৰ্যসূচীৰে তিথি পালন কৰিবলৈ লৈছোঁ। শৰৎ শইকীয়া মেমৰিয়েল ট্ৰাষ্টৰ উদ্যোগত ডুমৰ দলং সমাধি ক্ষেত্ৰত এই অনুষ্ঠানভাগি আমি অনুষ্ঠিত কৰিম। আপোনালোকে জানে যে স্বৰ্গীয় শৰৎ শইকীয়া মাহমৰা বিধানসভা সমষ্টিৰ প্ৰাক্তন 3বাৰকৈ বিধায়ক, সংসদীয় গৃহ তথা শিক্ষা বিভাগৰ সচিব, অসম চৰকাৰ, অসম পণ্যাগাৰৰ অধ্যক্ষ, সদৌ অসম চুতীয়া জাতীয় সন্মিলনৰ দীৰ্ঘকালীন সভাপতিৰ লিখে গুৰুত্ব দায়িত্বত আছিল। অসম চাহ মজদুৰ সংঘৰ ৰাজ্যিকভাৱেও তেওঁ গুৰুত্বপূৰ্ণ দায়িত্বত আছিল। সমষ্টিৰ বিধায়ক হৈ থকা অৱস্থাত 3টা কাৰ্যকালতেই তেখেতৰ লগত বৰ ওচৰৰ পৰা পাইছিলোঁ আৰু ৰাজনৈতিক সামাজিকভাৱে তেখেতে আমাক যথেষ্টখিনি ৰাজনৈতিকভাৱে কেনেধৰণৰ পৰিচালিত হ'ব পাৰে, সমাজৰ লগত কেনে সম্পৰ্ক ৰাখিব পাৰি, এই গোটেই কথাখিনি তেখেতৰ পৰা আমি শিকিবলৈ পাইছিলোঁ। আৰু সমাজৰ প্ৰত্যেক শ্ৰেণীৰ লগত তেখেতৰ যি সম্পৰ্ক, কোনো ধৰণৰ অহংকাৰ ভাৱ নথকা এজন বিধায়কক, এজন ৰাজনীতিবিদ হিচাপে, এজন সমাজনীতি হিচাপে তেখেতক আমি আজিৰ এই ষষ্ঠবাৰ্ষিক পুণ্যতিথিত, মৃত্যুৰ পুণ্যতিথিত আমি তেখেতক সুঁৱৰিবলৈ আগবাঢ়িছোঁ। ডুমৰ দলং তেখেতৰ সমাধি ক্ষেত্ৰত পুৱা 1 আগষ্টৰ পুৱা 10 বজাত তেখেতৰ প্ৰতিমূৰ্তিত মাল্য প্ৰদান আৰু বন্তি প্ৰজ্বলন কৰিব শৰৎ শইকীয়া মেমৰিয়েল ট্ৰাষ্টৰ মাননীয় সভাপতি পূৰ্ণানন্দ চুতীয়া। ইয়াৰ পাছতে আমাৰ 10:30 বজাৰ 10:30 আমি বৃক্ষৰোপণ কাৰ্যসূচী আমি হাতত লৈছোঁ। তাতে পুখুৰী পাৰত শৰৎ শইকীয়া সমাধি ক্ষেত্ৰত। তাৰপাছত 11:30 বজাত আমাৰ শৰৎ শইকীয়া স্মৃতিচাৰণ সভা। এই স্মৃতিচাৰণ সভাত আমি মৰাণ তথা আশে পাশৰ আমি যথেষ্ট সংখ্যক বিশিষ্ট অতিথি হিচাপে আমি আমন্ত্ৰণ কৰিছোঁ। শিক্ষাবিদ, সামাজিক, সাংবাদিক সকলোকে আমন্ত্ৰণ কৰা হৈছে। আমি আশা ৰাখিছোঁ যে অহা 1 আগষ্টৰ স্বৰ্গীয় শৰৎ শইকীয়া দেৱৰ মৃত্যু পুণ্যতিথিত আমি সকলোকে আমন্ত্ৰণ জনাইছোঁ।
আহক আমি কিছু তেখেতে কৰি থৈ যোৱা কামখিনি সেই আদৰ্শক নতুন প্ৰজন্মৰ মাজত আমি বিলাই দিওঁ। আমি আশা ৰাখিছোঁ যে আপোনালোকৰ উপস্থিতিত তেখেতৰ লগত যিসকল ব্যক্তি ওতঃপ্ৰোতভাৱে জড়িত আছিল সেইসকল ব্যক্তিও যাতে আমাৰ এই কাৰ্যসূচীত বিশেষভাৱে উপস্থিত থাকিব বুলি মোৰ সম্পূৰ্ণ বিশ্বাস, মই আশা ৰাখিছোঁ। আৰু এই আপোনালোকক অহা 1 আগষ্টত ডুমৰ দলং শৰঢেকীয়াদেৱৰ সমাধি ক্ষেত্ৰত আমি সকলোকে আমন্ত্ৰণ জনাইছোঁ। ধন্যবাদ। প্ৰত্যেক পঞ্চবাৰ্ষিক পৰিকল্পনাত বহুত অনুষ্ঠান দিব বিচাৰিছে। 5 কোটি টকা 88 টকা এইবিলাক শিমলুগুৰি টাউন কৰি আছে। চৰকাৰে মাতি দিলে যেন নিজৰ ঘৰৰ মহিলা যেনেকৈ সোণৰ দিবলৈ বৰটোক পায় তেনেকুৱাকৈ যেন আপুনি দিছে তেনেকুৱা কৰিব। সোণ কিনিবলৈ ল'ব, মাটি কিনিবলৈ নাপায়। এটা ক্লাবৰ কাৰণে খুব বেছি আমাৰ আপোনাৰ নাছিলে। আজিকালি আৰু আছাম টাইপ কোনো দিন নাই। মাল্টি ষ্টৰী বিল্ডিং আমাৰ যোৱা দিনকেইটা আমি লক্ষ্য কৰিছোঁ যে আমাৰ যিখিনি বস্তু আহে আপোনালোকৰ এইখিনি বিলাবৰ কাৰণে যথেষ্ট কষ্ট হয়। আপোনালোকৰ পাৱাৰ বিল আহিছে, ধৰি লওক OBC 10 আহিছে। আমাৰ বিধানসভাত তিনিটা বিধানসভা 3 কমপ্লিট কৰিলে এখন তাত দিব, তাতকৈ সমস্যা তেতিয়া আমি সকলো সদস্য কৰিব এইখন সভাপতি কৰিব। তেওঁলোকে দৰখাস্ত ঠিক তেনেকৈ আমি সদস্যসকলক কওঁ যে আপোনালোকে এপ্লিকেশ্যন আনক। আগতে আমি যি কৰিছিলোঁ এপ্লিকেশ্যন আনোতে, এতিয়া নিয়ম কানুনৰ মাজেদি গাইডলাইনৰ মাজেদি, কাৰণ আমাৰ চৰকাৰখন আপোনালোকৰ অশেষ চেষ্টা তৃতীয়বাৰৰ কাৰণে অসমৰ ৰাইজে কিবা এটা বিশ্বাসত লৈ তৃতীয়বাৰৰ কাৰণে চৰকাৰখন কৰিছে। আৰু তৃতীয়বাৰ কাৰ্যকালত আপোনালোকৰ সদস্য হৈছে। গতিকে OBC ঠিক তেনেকুৱা, ST কমিউনিটিৰো ঠিক তেনেকুৱা। ST যিকেইটা কমিউনিটি আছে, আজি আপোনাৰ মিচিং জনগোষ্ঠী, দেউৰী জনগোষ্ঠী, হিলছ ট্ৰাইব, আপোনাৰ মেচ কমিউনিটি বা আপোনাৰ এইটো এলেকাত যি মানুহ আছে, বড়োসকল আছে, এইবিলাকৰ মাজৰ সদস্য আপোনালোকৰ সকলো মিলি যিকেইজনে পাইছে এই অঞ্চলটোত তেওঁলোকৰ কাৰণে যি আহিব প্ৰকৃত হিতাধিকাৰী এই বস্তুটো আমি দিব লাগিব। SC ঠিক তেনেকুৱা, SC কোনো সংজ্ঞা নাই। SC ST SC কাৰণে আমাৰ মহামৰা সমষ্টিত জিলাপতি কিছু লোক আছে, সেই হিচাপে সোণাই নাজিৰা সমষ্টিত আছে, সেই হিচাপে আমগুৰিত আছে, চেয়াৰমেন নাজিৰা কৰিছে, ভাইচ চেয়াৰমেন মহামৰা কৰিছে। তেওঁলোকৰ কাৰণে SCCP কি আঁচনি আনিব আৰু তেওঁলোকে এই মিটিং কৰি চৰকাৰে যিটো পঠিয়াইছে তাকে যদি বহি আলোচনা থাকে বহুত মেম্বাৰে একোটা দিবলৈ আগবঢ়াই এই অনুষ্ঠান ডিৰেক্টৰ থাকে, তাত এইটো অফিচ আছে। আজি আমি আমাৰ গড়গাঁও মণিপুৰী কলাকৃষ্টি ভৱনটি যোৱা আমি পৰিকল্পনা বহিব শিতানৰ পৰা 5 লাখ টকা তেখেতসকলে আমি অনুদান দিছিলোঁ। আৰু তেখেতসকলে 1993 চনৰ পৰা বা 92-93 চনতেই প্ৰতিষ্ঠা কৰা ভৱনটি আজি তেখেতসকলে সম্পূৰ্ণ কৰি উলিয়াইছে। বিজুলী বাতি আৰু খোৱা পানীৰ এই দুটাৰ বাদে বাকী প্ৰায়খিনি কাম তেখেতসকলে কৰিছে। আৰু এই ঘৰটি উদ্বোধন কৰিবলৈ নিমন্ত্ৰণ জনাইছিলে। আজি মই এই ঘৰটি উদ্বোধন কৰি দিছোঁ। আৰু লগতে তেখেতসকলক বিজুলী বাতি আৰু খোৱা পানী আৰু যিটো আচবাব পত্ৰৰ কাৰণে যিখিনি সুবিধা সেইখিনি দিম বুলি মই ঘৰতে ঘোষণা কৰিছোঁ। আৰু তেখেতসকলৰ কলাকৃষ্টিটো জীয়াই ৰাখিবৰ কাৰণে এখন যাতে কলাকৃষ্টি স্কুল পাতে ইয়াতে, সেইটো কাৰণে তেখেতসকলক অনুৰোধ কৰিছোঁ। আৰু তেখেতসকলে স্মাৰকপত্ৰ দিছে। মই চৰকাৰৰ ফালৰ পৰা তেখেতসকলক সহায় কৰোঁ, সেই পৰিস্থিতি তেখেতক মই দিছোঁ। ধন্যবাদ।